ইতিমধ্যে ভবানীপুৰ সৰভোগ সমষ্টিৰ যি আমাৰ 18টা যি ৰাউণ্ড ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু 18টা ৰাউণ্ডৰ ভিতৰত ইতিমধ্যে আমি 36,000 ভোটত আমি অগ্ৰগতি লাভ কৰি আছোঁ আৰু প্ৰায় 12,000 ভোট গণতি কৰিব বাকী আছে। আৰু এই 36,000 ভোটৰ লগতে আমি যি পোষ্টেল ভোট ইতিমধ্যে প্ৰায় 600 আমি পোষ্টেল ভোট পাইছোঁ আৰু ইলেক্ট্ৰনিকেলি ট্ৰেন্সমিটেড যি ভোট সেই ভোটটো প্ৰায় 1800 গণতি কৰিব বাকী আছে। কিন্তু মই ভাবোঁ যে 12,000 যি বাকী আছে, গতিকে সেই 12,000-এ এতিয়া আমাক চুব নোৱাৰিব, কাৰণ যিহেতু 34,000-40,000 যিহেতু ইতিমধ্যে ডিফাৰেঞ্চটো ওলাই আছে। গতিকে এই যি বিজয়, এই বিজয় আচলতে আমাৰ ভবানীপুৰ সৰভোগ সমষ্টিবাসী ৰাইজৰ বিজয়, কাৰণ অভূতপূৰ্বভাৱে যি ৰাইজে যি সহায় সহযোগ কৰিলে বা ৰাইজে যি আশীৰ্বাদ প্ৰদান কৰিলে, আৰু লগতে এই অঞ্চলৰ লগতে আমাৰ যি বজালী সমষ্টিৰ ৰাইজে হওক বা বজালী জিলাৰ কাৰ্যকৰ্তাই হওক বা ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ বা অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকলে আমাৰ ভবানীপুৰ অঞ্চলৰ হওক বা সৰুপেটা হওক বা সৰভোগ বৰপেটা ৰোডৰ তেওঁলোকে যিখিনি লাগি ভাগি দিলে, যাৰ কাৰণে আজি এই বিজয় আমি সম্ভৱ হৈছে। আৰু এই বিজয়ৰ বাবে নিশ্চিত ওপৰত মই মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় আমাৰ ৰাষ্ট্ৰীয় সভাপতি নবীন ডাঙৰীয়া, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ লগতে সমূহ কাৰ্যকৰ্তাসকললৈ মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আৰু আমাক এই ক্ষেত্ৰত আমাৰ কাৰ্যকৰ্তাসকলৰ লগতে আমাৰ সংবাদ মাধ্যমেও যিখিনি সহায় সহযোগ কৰিলে তেওঁলোককো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এই বিজয় আমাৰ বিজয় বুলি মই ধৰা নাই, ৰাইজৰ বিজয় বুলি ধৰিছোঁ, কাৰণ যিহেতু ৰাইজৰ বাবে কাম কৰাৰ কাৰণে যিহেতু নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। গতিকে প্ৰথম অৱস্থাত বিভিন্ন ধৰণৰ স্পেকুলেশ্যন আছিলে, ৱাটাৰ লো হ'ব, বিভিন্ন ধৰণৰ CPM-ৰ যি বক্তব্য আছিলে সেই বক্তব্যক মানুহক বিভ্ৰান্ত কৰিছিলে, আৰু আমি সেই বক্তব্যৰ বিপৰীতে আমি নিশ্চিত প্ৰদান কৰিছিলোঁ যে তেওঁলোকে যিমানে যি নকওক কিয়, কাৰণ কমিউনিষ্টে ইয়াতে কোনো কালে আচলতে জিকিব পৰা পজিশ্যন যদিও পূৰ্বতে আছিলে। 2011 চনত যিহেতু মই তেওঁলোকৰ আমানতৰ ধন বাজেয়াপ্ত কৰি পেলাই পৰাজিত কৰিছিলোঁ, 2016 চনত প্ৰায় 30,000 ভোটত ব্যৱধানত আমি পৰাজিত কৰিছিলোঁ। আৰু 2011 চনত ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম কমিউনিষ্ট যদি হৰুৱা যদি কাৰ্যকৰ্তা আছে ভাৰতবৰ্ষৰ ভিতৰত কাৰ্যকৰ্তা, সেয়া কাৰ্যকৰ্তা হৈছে সৰভোগ সমষ্টিৰ কাৰ্যকৰ্তা, অৰ্থাৎ পূৰ্বৰ যিটো সমষ্টি এই সমষ্টিৰ কাৰ্যকৰ্তাসকলে প্ৰথম ভাৰতবৰ্ষৰ ভিতৰত কমিউনিষ্টক হৰাইছিলে। মাজতে যেনিবা 2021 চনত মই পাটাচাৰকুছি তাতে অহাৰ বাবে সেই সুযোগ লৈ পেলাই তাত CPM-এ জয়লাভ কৰিছিলে। কিন্তু এইবাৰ মই পুনৰ ৰাইজৰ যি মোৰ আহ্বানত আৰু দলে দিয়া সিদ্ধান্তৰ আহ্বানত মই তাতে গৈ যি নিৰ্বাচনত অংশগ্ৰহণ কৰিলোঁ। নিশ্চিত ওপৰত নতুনকৈ আজিৰ পৰা আচলতে মই ৰিলেক্স অনুভৱ কৰা নাই যে আজিৰ পৰা পুনৰ দায়িত্ব বাঢ়িলে আৰু গধুৰ দায়িত্ব হৈছে। এতিয়া বজালীত যদি মই নিৰ্বাচন খেলিলোহেঁতেন, বজালীত ইতিমধ্যে বহুত কাম কৰি থৈ দিছিলোঁ, 80% কাম কৰি থৈ দিছিলোঁ, 20% কাম হয়তো কৰিলোহেঁতেন। কিন্তু এতিয়া মোৰ কাৰণে ভবানীপুৰ অঞ্চল বা সৰুপেটা অঞ্চলেই হওক বা গোৱাগাছা অঞ্চলেই হওক বা হাউলি অঞ্চল মোৰ কাৰণে যি নতুন অঞ্চল, কাৰণ সেই অঞ্চলত মই বিধায়ক নাছিলোঁ। সৰভোগ বৰপেটা ৰোডত পূৰ্বতে কাম কৰিছোঁ, প্ৰবোধনত কাম কৰিছোঁ, তাতে কোনো ধৰণৰ সমস্যা নাই। গতিকে এই নতুন ৰেছপনচিবিলিটি নিশ্চিত ওপৰত আমি এতিয়া গ্ৰহণ কৰিছোঁ, আগন্তুক দিনত যাতে ৰাইজৰ আমি যাতে কাম কৰিব পাৰোঁ। আৰু ইয়াৰ লগতে সমান্তৰালভাৱে যিহেতু আমাৰ কোনো ভৌগোলিক পৰিসীমা নাথাকে, এজন জনপ্ৰতিনিধিয়ে হওক বা ব্যক্তিৰ কাম কৰাৰ ক্ষেত্ৰত কোনো ভৌগোলিক পৰিসীমা নাথাকে, নিশ্চিত ওপৰত বজালী সমষ্টিৰ ৰাইজে হওক বা টিহু অঞ্চলৰ ৰাইজকো আগন্তুক দিনত বা অন্যান্য যি ধৰণে চাই আছিলোঁ, নামনি অসমত যি চাই আহিছিলোঁ, যিহেতু আমি অন্ততঃ মই ধুবুৰীয়ে হওক বা বঙাইগাঁও হওক বা বিলাচীপাৰা গোলকগঞ্জে হওক, নামনি অসমৰ ৰাইজক যিমানখিনি চাই আহিছিলোঁ সেইখিনি আগন্তুক দিনতো মই চাই থাকিম। স্বাভাৱিকতে, কাৰণ কিয় প্ৰত্যাহ্বান ধৰক পশ্চিমবংগৰ ক্ষেত্ৰত আমাৰ পূৰ্বৰ পৰা যুদ্ধ অব্যাহত আছিলে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হওক বা আমাৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই হওক বা আমাৰ ৰাষ্ট্ৰীয় সভাপতিকে আদি কৰি পশ্চিমবংগৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই বিভিন্ন মানুহ তেওঁলোকে প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছিলে। আজি অসমৰ তুলনাত পশ্চিমবংগত যিমানে প্ৰাণ বিসৰ্জন দিছে, ইয়াতে হয়তো তেনেকুৱাকৈ নিৰ্বাচনৰ বাবে হয়তো 1% মানুহে প্ৰাণ বিসৰ্জন দিবলগীয়া হোৱা নাই। দলৰ কাৰণে বহুতে বলিদান দিয়াৰ দৰে হৈছিলে। তাৰ ফলত যিহেতু আমাৰ এটা কথা আছিলে যে আমি হাৰে এটা সময়ত হাৰ মানিব, আৰু সেই কথাষাৰ বিশ্বাস আছিলে। আৰু যাৰ কাৰণে আজি পশ্চিমবংগত সেইটোৱে হ'ল যে হাৰে আমাৰ লগত হাৰ মানিলে, যাৰ ফলত আজি আমি পশ্চিমবংগত আজি জয়লাভ কৰিলোঁ। আৰু ঠিক তেনেকুৱাকৈ
আজি অসমতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি তেওঁৰ মানে নেতৃত্বত বা তেখেতৰ যি দূৰদৰ্শী চিন্তা, তেখেতে যি সমাজখনক আগুৱাই নিয়াৰ কাৰণে যি প্ৰয়াস, আজি বহু 5টা বছৰ আগৰ পৰা যি পৰিকল্পনা কৰি পেলাই বিভিন্ন ধৰণে ৰাইজক যি সেৱা আগবঢ়াই আহিছে, যাৰ কাৰণে অসমত ৰাইজে বিভিন্ন ধৰণৰ ইটিকিং কৰাৰ কথা কৈছিলে, কিন্তু সেইবোৰ ভূক্ষেপ নকৰি পেলাই তেখেতে কাম কৰি গৈছিলে। তেখেতে কাৰ্যকৰ্তাসকলক কাম কৰি যোৱাৰ কাৰণে সাহস দিছিলে আৰু সমান্তৰালভাৱে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক যি সাহস দিছিলে, যাৰ ফলস্বৰূপে আজি চৰকাৰখন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে মাননীয় আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আজি আমাৰ অসমতো পুনৰবাৰ আমি দ্বিতীয়বাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ হ'বগৈ। বিজেপিৰ চৰকাৰ তৃতীয়বাৰৰ কাৰণে হ'ব। কিন্তু আমি আগন্তুক দিনত আমি 31 চনতো আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰ মুখ্যমন্ত্ৰী পাতিব লাগিব। কাৰণ কিয় আমাৰ এটা কথা এটা আছে, বিশেষকৈ মোৰ এটা মনৰ এটা ইচ্ছা এটা আছে যে 15টা বছৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ কাৰণে কাম কৰিবলগীয়া আছে। কাৰণ কিয় অসমখনক যি নতুন ৰূপত সজোৱাৰ কাৰণে যি ব্যৱস্থা কৰিছে, এই কাম কৰোঁতে 15 বছৰ সময় লাগিব বুলি মই বিশ্বাসী। গতিকে এইবাৰ তেখেতে যি কাম কৰিব আৰু আগন্তুক দিনতো 31 চনতো যাতে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যাতে আমি যাতে পুনৰ NDA চৰকাৰ যাতে গঠন কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক 31 চনতো যাতে পুনৰ যাতে মুখ্যমন্ত্ৰী হিচাপে যাতে আমি পাওঁ, তাৰ কাৰণে এতিয়াৰ পৰা আমি পৰিকল্পনা আমি গ্ৰহণ কৰিম।